কথাবিলাক আচলতে বিৰোধী ঐক্যমঞ্চৰ কাৰণে সামান্যতমো মানে পজিটিভ বা ইতিবাচক কথা নহয়। আপোনালোকে নিজে দেখিছে যে আমি ৰাইজৰ দলে বিৰোধী ঐক্যমঞ্চটো অতি সোনকালে বনাবৰ কাৰণে আৰু তাত সকলো বিৰোধী দলে যাতে ঐক্যবদ্ধভাৱে 2026ত আমি বিজেপিক পৰাভূত কৰিব পাৰোঁ তাৰ কাৰণে একলগ হ'বৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিছোঁ। আপোনাৰ ভাষাৰে এইটো আপ্ৰাণ চেষ্টা কৰিছোঁ, আন্তৰিকতাৰে চেষ্টা কৰিছোঁ। আমাৰ উদ্দেশ্যটো হ'ল জাতীয় স্বাৰ্থ, অসমৰ স্বাৰ্থ, অসমৰ মানুহৰ স্বাৰ্থ। কিন্তু আপোনালোকে নিজেই দেখিছে যে কংগ্ৰেছে কেৱল নিজৰ দলৰ স্বাৰ্থৰ কথা কৈ আছে, অকল নিজৰ দলৰ স্বাৰ্থৰ কথা কৈ আছে। তেওঁলোকে কেৱল কৈ থাকে যে কংগ্ৰেছ দলক শক্তিশালী কৰিব লাগে, কংগ্ৰেছ দলক অসমৰ প্ৰত্যেকটো সমষ্টিতে শক্তিশালী কৰিব লাগে, কেৱল কংগ্ৰেছ দলৰ শক্তি বঢ়াব লাগে, বাকীবিলাকৰ গুৰুত্বটো তেওঁলোকে কেতিয়াও স্বীকাৰ নকৰে। আৰু প্ৰতিটো দিনতে আমি দেখিছোঁ যে যিমানেই আমি চেষ্টা কৰিছোঁ ৰাইজৰ দলে যে বিৰোধী ঐক্যমঞ্চ হওক আৰু যিমান পাৰি সোনকালে হওক, প্ৰতিটো দিনই কেতিয়াবা দেৱব্ৰত শইকীয়া বা কেতিয়াবা আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়া আটাইবিলাকে এনেকুৱা কিছুমান মন্তব্য কৰি আছে যিবিলাক কথাৰ জৰিয়তে প্ৰমাণিত হয় যে কংগ্ৰেছ দলে আচলতে এই মুহূৰ্তত কোনোপধ্যে বিৰোধী ঐক্যমঞ্চটো বিচৰা নাই। আমি দেখিছোঁ আপোনালোকে যোৱা দুদিন ধৰি আপোনালোকে মোৰ লগত আছিলে, আমি দুবাৰ আপোনালোকৰ লগত যোৱা দুদিন লগ হৈছিলোঁ, সাক্ষাৎ হৈছিলোঁ। আপোনালোকে বাৰু নিশ্চয় দেখিছিলে যে আমাৰ বডি লেংগুৱেজ, আমাৰ কথা বাৰ্তা প্ৰত্যেকটোতে দেখিছিলে যে আমি আনকি ৰাহুল গান্ধী ডাঙৰীয়াকো আবেদন জনাইছিলোঁ, ৰাহুল গান্ধী ডাঙৰীয়াকো আমি আহ্বান জনাইছিলোঁ, আমি খাৰ্গে ডাঙৰীয়াকো আহ্বান জনাইছিলোঁ যে তেখেতসকল থাকোঁতে বিৰোধী ঐক্যমঞ্চ সম্পৰ্কত অসমত এটা সিদ্ধান্ত গ্ৰহণ হ'ব লাগে। আমাৰ প্ৰত্যেকটো কথা পজিটিভ আৰু এইটো জাতীয় স্বাৰ্থৰ কাৰণে। কিন্তু কংগ্ৰেছে যিটো কথা কৈ আছে সকলোবিলাক তেওঁলোকৰ নিজৰ দলীয় স্বাৰ্থৰ কাৰণে। আমি সকলোৱে জানো যে যোৱা সময়খিনিত কংগ্ৰেছৰ শাসন অসমত কেনেকুৱা আছিলে। আমি কোনোদিন কংগ্ৰেছৰ সেই শাসনক বৰ্তমান সময়ত কেতিয়াও সমালোচনা কৰি আমি অতীতলৈ ঘূৰি যাব খোজা নাই। তাৰ কাৰণটো হ'ল যে কংগ্ৰেছতকৈ বেছি বেয়া কাম কৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে। অসমৰ মানুহৰ গোটেই ছ'চিয়েল ফেব্ৰিকটো, সামাজিক গাঁথনিটো ভাঙি পেলাব খুজিছে ধৰ্ম আৰু জাত পাতৰ ভিত্তিত। সাম্প্ৰদায়িকতাৰ ভিত্তিত এই বিজেপি চৰকাৰখনে অসমক সম্পূৰ্ণৰূপে থানবান কৰি 2026টোৰ কাৰণে কেৱল আৰু কেৱল নিৰ্বাচনত জয়ী হোৱাৰ কাৰণে বিজেপি দলে অসমৰ গোটেই সামাজিক গাঁথনিটো, মানুহৰ মাজত মানুহৰ সংহতি, এই আটাইবিলাক ধ্বংস কৰি শেষ কৰি পেলাব খুজিছে। হিন্দু মুছলমানৰ কাজিয়া, জাতি আৰু জাতিৰ মাজত কাজিয়া, প্ৰত্যেকটো সময়তে এই কাজিয়াৰ জৰিয়তে অসমৰ জনগাঁথনিটো সম্পূৰ্ণৰূপে তেওঁলোকে এনেকুৱা এটা পৰ্যায়লৈ লৈ যাব খুজিছে য'ত আৰু আমাৰ জাতি গঠন প্ৰক্ৰিয়াটো অহা 50 বছৰ বা 100 বছৰলৈকে ব্যাহত হৈ পৰিব। সেইকাৰণে আমি ভাবিছিলোঁ যে নহয়, আমি ঐক্যবদ্ধভাৱে এই বিজেপি দলক পৰাভূত কৰিব লাগিব। কিন্তু বাৰম্বাৰ আমি দেখিছোঁ যে কংগ্ৰেছ দলে ইয়াৰ বিপৰীতে, এই চেণ্টিমেণ্টৰ বিপৰীতে মানুহৰ এই আশা, মানুহৰ এই আকাংক্ষা যে বিজেপি দলক পৰাভূত কৰিব লাগিব, কাৰণ বিজেপিয়ে অসমৰ সকলো শ্ৰেণীৰ মানুহৰ কণ্ঠৰুদ্ধ কৰি পেলাইছে। বিজেপিৰ দিনত সকলোৰে ব্যৱসায় বাণিজ্য শেষ হৈ গৈছে, ধ্বংস হৈ গৈছে। বিজেপিৰ দিনত প্ৰত্যেকটো আপোনালোকে দেখিছে যে প্ৰত্যেকটো বস্তুৰ দাম বাঢ়িছে।